মোনা চিলাবলৈ, মোনানোকে লৈ ধন ভৰাবলৈ, ধননোকে লৈ হাতী কিনিবলৈ, হাতীত উঠি পানীৰাম ঘৰলৈ যায়, আলিবাটৰ মানুহবোৰে ঘূৰি ঘূৰি চায়। তাৰমানে আমাক ৰিলেট কৰাইছে হাউ উই কেন পুট আৱাৰ ভিজন ইন ব্ৰড ৱে। আমি আমাৰ মনটোক কেনেকৈ বহল দৃষ্টিভংগীৰে পৰিৱৰ্তন কৰিব পাৰোঁ। তাৰ পিছৰ কামখিনি ব্যক্তিগত। বহল দৃষ্টিভংগীলৈ মনটোক পৰিৱৰ্তন কৰাটো এটা ব্যৱস্থা, ইট ইজ আ চিষ্টেম। আৰু সেই ব্যৱস্থাৰ আধাৰত আগবাঢ়ি যোৱাটো হৈ গ'ল ইণ্ডিভিজুৱেল। যোন যাব পাৰে হি উইল বি উইনাৰ, যোন যাব নোৱাৰে হি উইল বি লুজাৰ। যোনে যাবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিব হি উইল গেট দ্য গ'ল, ৰিচ দ্য গ'ল, তেওঁ নিজৰ লক্ষ্যত উপনীত হ'ব। আৰু যদি যাব নোৱাৰে, সেইটো আমাৰ নিজৰ নিজৰ জীৱনত যদি আমি নিজেই কম্পেয়াৰ কৰোঁ আমি দেখি পাম। সেইকাৰণে ব্যৱস্থা নিৰ্মাণ কৰাটোৱে হ'ল চৰকাৰৰ কাম। বাকী এই ব্যৱস্থাৰ আধাৰত আমি যাব পাৰিছো নে নোৱাৰো সেইটো হ'ল ইণ্ডিভিজুৱেল। একে ঘৰতে 3টা বা 4টা ল'ৰা ছোৱালী আছিলে আগতে, আজিকালি সংখ্যাটো কমিছে। এতিয়া 3টা ল'ৰা ছোৱালী সমানেতো মাক দেউতাকে ভাল পায়। তো 3টা বা 4টা ল'ৰা ছোৱালী কোনোবা এটা অকণমান এডভান্স হৈ যায়, কোনোবা এটা অকণমান শ্ল' মাৰি দিয়ে। মাকৰ মৰমটো কম নহয়, দেউতাকৰ মৰমটোতো কম নহয়। আৰু যেতিয়া কোনোবা এটাৰ মনোযোগটো কাৰোবাৰ যেতিয়া মাক দেউতাকৰ দৃষ্টি মনোযোগটো কোনোবা এটা সন্তানৰ বেছি ধৰা পৰে, তেতিয়া তাক লাহেকে কেয়াৰ লোৱা আৰম্ভ কৰে। আৰু সেই কেয়াৰ লৈ তাক অকণমান হেল্প কৰে। গতিকে মনোযোগটো আমি নিজে দিবই লাগিব, মনোযোগটো আমি নিজে দিব লাগিব। গতিকে চৰকাৰো তেনেকুৱা যে এটা ইক' চিষ্টেম ডেভেলপ কৰা।